নমস্কাৰ মই বিনোদ ভাণ্ডাৰী ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আমি শিকি আছো ইংৰাজী আজি আমি শিকিবলৈ গৈ আছো about do does did মন দিব এইটো খুব কনফিউজ কৰে এইটো শব্দটো এই চেপ্টাৰে মানুহক খুব অসুবিধা দিয়ে আৰু দেখাত সৰু যেন লাগিলেও ঠিক আছে এই যথেষ্ট এটা কনফিউজন ক্ৰিয়েট কৰে ঠিক আছে তো আপোনাৰ প্ৰশ্ন হ'ব পাৰে কিয় আমি শিকিব লাগিব ঠিক আছে কাৰণটো হ'ল যে সমাজত কিতাপত ষ্টৰীত নিউজ পেপাৰত মন দিব do শব্দটো দুটা হয় did শব্দটো দুটা হয় তাৰ পিছত does শব্দটো দুটা হয় এইটো আগতে গম পাইছিলে কি নাই মই গম নাপাও কিন্তু যদি পোৱা নাছিল এতিয়া চাব কেনেকৈ দুটা হয় এই কথাটো মই দেখাবলৈ চেষ্টা কৰি আছো মন দিব ঠিক আছে আৰম্ভণিত আপোনাক যদি বুজি পোৱা নাই বা আপুনি মানিব বিচৰা নাই যে do দুটা হয় did দুটা হয় does দুটা হয় তাক লৈ মই লজিক দেখাই আছো মন দিব ওকে do দুটা does দুটা did দুটা কেনেকৈ হয় আৰু দুইটাৰে অৰ্থবোৰ একে হয় নেকি উত্তৰ নহয় মানে হল do does did or এটা উত্তৰ একফালে বেলেগ অৰ্থ আনফালে আকৌ বেলেগ অৰ্থ দুটা বুলি কলো ন তাৰে দুটাৰ বেলেগ বেলেগ অৰ্থ হয় বলকচোন আমি শিকো মন দিব do শব্দ do did does or do does did এইটো এটা আহিব অক্সিলাৰি ভাৰ্বৰ মডেল ভাৰ্বৰ পৰা আহে মন দিব মডেল ভাৰ্বৰ পৰা আহে আৰু অৰ্থ মন দিব মিনিং কি হয় do does আৰু did ৰ মিনিং কি হয় মন দিব it gives the meaning of present time মন দিব just যদি আমি do does did to helping verb হিচাপে auxiliary মানে হল helping verb হিচাপে লৈ আনো helping verb or model verb লৈ আনো তেন্তে just অৰ্থটো বৰ্তমানৰ টাইম অৰ্থ কৰে বৰ বিশেষ নহয় বৰ্তমানৰ টাইম মানে কি হয় যেনেকৈ মই কামটো কৰো মই গান গাও ও বুজাই বুজি পাইছেনে ওকে তেখেত বজাৰলৈ যায় তাই বজাৰ কৰে এই ৰেটো বুজাই মন দিব কি কলো মই ৰেটো বুজাই ৰে শব্দ ৰু শব্দ বুজি পাইছেনে যাও উ শব্দ এইটো প্ৰেজেন্ট টাইম অৰ্থ কৰে মন দিব বৰ্তমানৰ সময় অৰ্থ কৰে বৰ বিশেষ নহয় ঠিক আছে ইমান টাফ নহয় খালি বুজি লব did শব্দৰ অৰ্থ হয় it gives the meaning of past time মানে হল অতীতৰ জাস্ট সময়ক বুজায় অতীতৰ জাস্ট সময়ক বুজায় কোনে did শব্দটোৱে ঠিক আছে কি কলো মই জাস্ট did শব্দটোৱে অতীতৰ টাইমক বুজায় ঠিক আছে এতিয়া কেনেকৈ অতীতৰ টাইমক বুজায় মন দিব যে সিলু ধৰি লওক কৰিছিলে এই সিলে শব্দটো বুজায় সিলু এই শব্দটো পাষ্টৰ টাইম বুজায় বুজি পাইছেনে ওকে নেক্সট হল অৰ্ডিনাৰী ভাৰ্ব হিচাপে do does ৰ অৰ্থ কি কেনেকুৱা হয় বলকচোন আমি শিকো ইয়াত অৰ্ডিনাৰী ভাৰ্বৰ ইৰেগুলাৰ ভাৰ্বৰ পৰা do did does to আহে ঠিক আছে এতিয়া মিনিংটো কেনেকুৱা হ'ব মন দিব মিনিং do আৰু does ৰ মিনিংটো কি হয় চাব we use it to do আৰু does ৰ মিনিংটো we use it to perform a task or activity in present মানে হল বৰ্তমানত কিবা কৰা বা বুজি পাইছেনে কৰো কিবা কৰা বা কৰো বুজায় বা কৰে বুজায় মন দিব কাম কৰা বুজায় এই শব্দটোৱে do does এ বৰ্তমানক কাম কৰা বুজায় did এ কি কৰে past we use it to মন দিব perform a task or activity in the past মানে হল অতীতত কৰিছিলো বুজায় কিবা এটা কাম অতীতত কিবা কাম কৰা বুজায় মন দিব কিবা কাম কৰা বুজায় কিবা কাম কৰিছিলো বুজায় মন দিব মানে হল did ই নিজে মেন ভাৰ্ব হয় ঠিক আছে এতিয়া
do does did যদি আমি হেল্পিং ভার্ব হিচাপে লৈ আনো তেন্তে কি অৰ্থ হয় মন দিব অৰ্থটো আমি পালো সৰি অৰ্থটো আমি পালো তো কেনেকৈ ধৰা পেলাম যে do did does to হেল্পিং ভাৰ্বে আহিছে নে মেইন ভাৰ্বে আহিছে মন দিব সেন্টেন্সত do did does যদি হেল্পিং ভাৰ্বৰ পৰা হয় তাৰ পিছত হলাই মেইন ভাৰ্বটো থাকিব v1 ফৰ্মটো থাকিবই লাগিব ঠিক আছে যদি do does did to যদি আপুনি মেইন ভার্ব হিসাবে লৈ আনিছে তেন্তে ডাইরেক্ট আফটার do does did ডাইরেক্ট অবজেক্ট থাকে বুঝি পাইছে নে ই নিজে মেইন ভার্ব হয় ই আকৌ হেল্পিং ভার্ব তাৰ পিছত মেইন ভার্বটো এক্সট্ৰা কৰি আহে ঠিক আছে তো এই হৰু আৰু সহজ টেকনিকেলি আপুনি ভৱিষ্যতে আৰু do did does তোৰ বিষয়ে আপোনাৰ অসুবিধা হ'ব নালাগে তো সাগে মই আশা কৰিছো যে আপুনি কিবাটো আইডিয়া পাইছে ঠিক আছে লিখি লব দেই ধুনিয়াকৈ লিখি লব কিবাটো আইডিয়া পাইছে যে এই ফালৰ do did does মানে বেলেগ অৰ্থ এই ফালৰ do did does মানে বেলেগ অৰ্থ ঠিক আছে সেন্টেন্স গাঁথনিটো বেলেগ হয় সেন্টেন্স কওঁতেও বেলেগ হয় আৰু ঠিক আছে সেন্টেন্সত শব্দটো do did does শব্দটো ব্যৱহাৰ কৰোঁতে অলপ বেলেগ হয় ঠিক আছে ওকে তো বলকচোন হৰু এটা সেন্টেন্স কানেক্ট কৰো আমি যেনেকৈ I do not sing I do not sing song মন দিব I do not sing song মই গান নাগাও এই দুটোৱে ও বুজাই আছে ও টাইমক বুজাই আছে মই গান নাগাও এটো গুৱাটো তো সিং হৈ গল গান ঠিক আছে ইয়াতে যদি সাবজেক্ট চেঞ্জ কৰি দিও আমি তেতে কি হ'ব যে ধৰি লওক she does আহিব she does not sing song হৈ গল ইমান সহজ ঠিক তেনেকৈ মন দিব ডিডৰ ক্ষেত্ৰত you did not sing song মানে হল আপুনি গান গোৱা নাছিল হৈ গল ইমান সহজ ঠিক আছে মানে হল do did does যদি হেল্পিং ভার্ব হিচাপে আহে তেন্তে সদায় মেইন ভার্ব থাকিব লাগিব আৰু মেইন ভার্বটো v1 ফৰ্মত হয় ঠিক আছে ওকে আৰু ই জাস্ট সময়ক বুজায় do does এ প্ৰেজেন্টৰ সময় বুজায় did এ জাস্ট পাষ্টৰ সময় বুজায় বাকিখিনি অৰ্থ কৰিবৰ কাৰণে মেইন ভার্ব অবজেক্ট সাবজেক্ট এইবিলাকে কাম কৰিব ঠিক আছে ওকে নেক্সট হল do did does যদি মেইন ভার্ব হিচাপে আহে তেন্তে কেনেকৈ হ'ব সেন্টেন্স হ'ব এক্সাম্পল I do ঠিক আছে the work দেখা পাই আছে নে I do the work again মানে কি হয় I do the work মই হৰুকে লিখিছো চাব চেষ্টা কৰিব আৰু লিখিব নিলিখাকৈ নাথাকিব এই দুটো ঠিক হোৱা নাই দেই মই লিখি লৈছো I do the work মানে মই সেই কামটো কৰো এই নিজে মেইন ভার্ব হয় ঠিক আছে আৰু যদি সাবজেক্ট চেঞ্জ কৰো তেন্তে কি হ'ব যেনেকৈ he does the work হৈ যাব আকৌ ঠিক আছে যদি সাবজেক্ট চেঞ্জ কৰো তেন্তে she did the work হৈ গল বুজি পাইছে নে তো do did does ক লৈ যদি কিবা খেলিমেলি আছিল আজিৰ পৰা আৰু do did does ৰ খেলিমেলিটো নহব জাস্ট আপুনি ভিডিওটো ভালকে চাব লিখি লব আৰু বুজিবলৈ চেষ্টা কৰিব ঠিক আছে খুব সহজ আৰু সৰল ভাষাত আপোনাক শিকোৱা হৈছে ঠিক আছে আইএলসি ফালৰ পৰা শিকিবৰ কাৰণে সোণালী সুযোগ দিয়া হৈছে সেই সুযোগটোৰ লক আৰু আগবাহক ঠিক আছে জীৱনত অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী অভিভাৱক যোনে ইংৰাজী শিকে সবে ইংৰাজী ক'ব পৰা হ'ব লাগিব এইটো আমাৰ আইএলসি ইন্টাৰনেশ্যনেলৰ উদ্দেশ্য ইয়াকে লৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ